আহিছে কাইদাই বেলেগ হেই বাহ খুছো শুনিছো কথাষাৰ শুনি বেয়াই লাগিল ক'বলৈ গ'লে নিৰস্ত্ৰ মানুহক হাৰা বুলি ক'ব নোৱাৰি দিয়কচোন বিচাৰকে বেয়া আছিল হেডছাৰ আৰু মহন্তদা জাজ আছিল যি কি নহওক বৰ বেয়া কাম কৰিছে ইমানে যদি খুধুৱনি আছে যুদ্ধখন আকৌ এবাৰ পাতক কঁঠালগুটিয়ে মাতক আকৌ এবাৰ যুদ্ধ কৰক মই কৈছো কি এগলাখান চালু মানুহৰ খে সতে চালু বস্তু চ' জিকলা ভলাদাও চালু বস্তু সেই হিচাপে তুমি মই বুৰ্বক হাতো কোৱা নাই দেচোন কি কৈছা থে মুখখন থাকিল বুলি জিতি কবি অলপ সময় তোৰ মই ঘৰটো কাটিম ৰ অ' কেৰপাতা তই জেং লগে নিলি না আজি আজি বুজিছনে বাবা কঁঠাল গুটিয়া সাংঘাতিক মানুহ বুজিছ আমাৰ নিচিনা মানুহ বিক্ৰী কৰি দিব মই জানো চালাক মানুহ বুলি মই জানো সেইটো সঁচা কথা শুন মই হ'লো শিক্ষা দীক্ষা নোহোৱা মানুহ তই হেডছাৰ মণ্ডল হ'ল শিক্ষা থকা মানুহ তহঁতকে খাৰা খাই বিক্ৰী কৰি দিব বাপৰে ইমান চালাক ইমান চালাক তেনেহ'লে চালাকৰ চাৰ্টিফিকেটখন ক'ত কি চাৰ্টিফিকেট ভোলা কেৰপা আৰু কঁঠালগুটিয়াৰ মাজত যে কঁঠালগুটিয়া শ্ৰেষ্ঠ হ'ল সেই চাৰ্টিফিকেটখন ক'ত সেইখন নাই পোৱা চাগেও এই কোনে দিব সেইখন বিচাৰকে দিব মহন্তদা আৰু হেডছাৰে দিব হয় নেকি কি কৰ ফোন এটা কৰোঁ নালাগে মই লিখি দিম হেডছাৰ আৰু মহন্তদাক চহী কৰিবলৈ দিবি ভাতকেইটা হ'ল দিয়া বাঢ়ি দিম নেকি ভালে হ'ল দিয়ক সোনকালে খাই বৈ শুই থাকিব লাগে আৰু ভোলা ডাঙৰে আহক আহক বহক কি কৈছে ভাই এনেই বহি দুটাই কথা পাতি আছো মিগুৰমা আহিছিল বোলে মই ঘৰত নাই কাৰণে এবাৰো গ'লে নাহিলো আহিছিল কেতিয়াবাই গ'ল মই একবাৰো মাত নিদিলাক আমাৰ আগতে আপোনালোকৰ খবৰ লৈছে আমি ভাল বুলি ক'লো ঘৰত নাই বুলি ক'লো মই ঘৰত নাই কাৰণে মাত নিদিলাক দিয়ক আহো দিয়ক মই বহকচোন বহক নবহো দিয়ক ইটাৰ কিবা জৰুৰী কথাত আহিছিল বোলা নাই একো নাই এনে একবাৰ মাত দি গেলো আজি আৰু গৰু ঘাটা দিলো না খালি উঠি আৰু আপোনালোকৰ আগত মুখখন কেনেকে দেখাম বুলি চিন্তা কৰি থাকোতে টোপনি নাহিব না সেইকাৰণে একবাৰ মাত দি গেলো দিয়ক এতিয়া টোপনিটো ভালকে আহিব আহো দিয়ক যাওক ভালকে শুব দেই ৰবা মই ভাতকেইটা পাওঁ যাওক পাহকগে বাৰু কোৱাচোন তোমালোকে কি সকামত বাঢ়িলা এগলাখান লোক ঢাক কৰি লাভ নাই যি কবাৰ আছে ডাইৰেক্ট কওঁ ছাৰ আপোনাক এটা কমপ্লেইন দিব আহিছোঁ কমপ্লেইন এই ৰাতিখন ৰামেজেষ্ঠেৰ ওপৰত আমাৰ কমপ্লেইন আছে হয় ঠিক আছে তোমালোকৰ কমপ্লেইনটোনো কি ধৰণৰ কেনেকুৱা কথা অলপ ভালকৈ বুজাই দিয়াচোন বাৰু মানুহ এনে হ'ব নালাগে ছাৰ কেনাই হ'ব নালাগে কঁঠালগুটিয়া সত্ৰে ৰামেজেষ্ঠেৰ বন্ধু কঁঠালগুটিয়া সত্ৰে যে 7 ফুটি তৰোৱালৰ ঠাইত 2 ফুটি তৰোৱাল লৈ যুঁজিব তাকে ভালকে জানে কিন্তু আমাক নকলা মানুহ এনাই হ'ব নালাগে কঁঠালগুটিয়া হিমত আছে যদি আৰু একবাৰ যুঁজোৱা ক'ব এই কথাখিনি খুৰাক ক'ব আহো দিয়ক বাচা নাপো কি হে জানতো আচল কথাটো কি জানো না খেলাত প্ৰথম হলে আকৌ লাভ নাই প্ৰথম হ'ব লগা হলি তোমাৰ কামে কাজে প্ৰথম হ'ব লাগিব আমাৰ গুৰু আৰু কেৰপাৰ আকৌ কাম কাজ নাই মইতো এতিয়া শাকৰ বেপাৰখন কৰোৱেই এসপ্তাহমান গেলি শাকৰ বেপাৰখন বদলাই পেলাই মই তামোলৰ বেপাৰত ধৰিম তেতিয়াই 2-1 পইচা বেছি লাভ হ'ব দেচোন লাভ লছ যিয়ে নকৰবা কিবা এটাতো কৰছো মই এই কেৰপা আৰু গুৰুৱে কি কাম কৰে আকৌ নকৰে মানুহক ঠগে খায় আৰু চুৰ কৰে সেই ফ্ল'ৰ পে চাবা গেলি ময়ে প্ৰথম হম না কি ক তুমি জন্তু ঘুমটি গেছি মই পাগলাৰ দৰে এনে আকলা আকলি বকি আছো দেই এইগিলাখান ভাৱনা চিন্তা ব্ৰেইনৰ পে উলিয়াই দি ঘুমি থাকাই ভাল দে পুৱা উঠলি আৰু চবেনৰ বিয়া আছে হ'ব দে ঘুমাই থাকাই ভাল হৰি হৰি গয় বৈশ্য আছে নে আছো ৰ'ব নাংমান ৰখক
কিছু ৰ'ব বহক 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 বহিছি না হেৰি বৰেৰ পুৱাই দেখোন অলপ হে কি খবৰ কালি কথা এটা হ'ল নহয় কি হ'লহে কথা এই আপুনি বাৰু সেই চাৰ্টিফিকেটখন আনিলে নে নালগে নালগে হেৰি মোক সেইগিলা নালগে মই চাৰ্টিফিকেটৰ কাৰণে মই যুদ্ধ কৰা নাহে ভাল মই যুদ্ধ কৰিছোঁ ভলা আৰু কেৰপাৰ মুখত কেনেকৈ সপা দিব পাৰোঁ চুঙা চাই সপা দিছোঁ ভাল সেইখন নহ'লে আপোনাৰ চব কেঞ্চেল হ'ব নহয় কি কহে নালগে 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 মোক নালগে শুনক আজি নহয় কালি যদি ভোলা কেৰপাই কৈ ফুৰে আপোনাক হৰুৱালো বুলি তেতিয়া আপুনি কি কৰিব মই কি কৰিম সেইকাৰণে চাৰ্টিফিকেটখন লাগে চাৰ্টিফিকেট কোনে দিব হেডচাৰৰ মণ্ডল বাবুৱে দিব হয় নেকি ব'লক তাৰ পৰা আহোঁগৈ তে জলক ৰ'ব ৰ'ব মই আৰু জগাৰগিলা ল'লো নে নাইবা হৈছে দিয়ক আচাল বস্তু এৰি থৈছোঁ বিৰি মুঠা দেচলাটোৱে নাই শুন ৰ'ব 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 বহকচোন বহক লৈ আহক দোস্তি এটা কাম কৰোঁ দিয়া কোৱা এইজনী চুতীয়া বাপেকক ডাইৰেক্ট দেখুৱাই দিওঁ নেকি সৌৰা তুমি মোক এটা কথা কোৱাচোন এই ধৃতৰাষ্ট্ৰ অন্ধ আছিল নে বাৰু ধৃতৰাষ্ট্ৰ মানে মহাভাৰতৰে আছিল নাছিল কেনেকৈ নাছিল তেওঁ মহাভাৰতৰ মতে হয় এইবিলাক হ'ল চিম্বল তেওঁ অন্ধ আছিল কিন্তু মহা অন্ধ এই পিতেকহঁতৰ দুখবোৰ নেদেখে পিতেকহঁতক লৈ মোহ আছে সেইকাৰণে তেওঁ দুখবোৰ নেদেখে সেইটোকে মহা অন্ধ বুলি কথা কোৱা হেৰি নহয় এই ৰাতিপুৱাই পুৱাই ধৰ্মৰ বিষয়ে আলোচনা তাকে দুষ্টিয়ে মহাভাৰত সলাই পেলাব এতিয়া ধৃতৰাষ্ট্ৰ বোলে অন্ধ নাছিল মই ক'লোৱেই নহয় আৰু ধৰ্ম সংকট বস্তুটো মানে আমি এতিয়া ধৰ্ম সংকটত পৰিছোঁ গতিকে ধৰ্মৰ কথা পাতিছোঁ ধৰ্ম সংকটত আপুনি এই গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ পিতেকৰ লেখীয়া হৈছে আৰু আপোনাৰ মাক দেউতাক এই মহা অন্ধ নহ'লেও ইমান দিনে আপোনাৰ বিয়াখন পাতি নিদিয়েনে তাৰমানে আপোনালোকে এই ৰাতিপুৱাই পুৱাই মোৰ বিয়াৰ বিষয়ে চৰ্চা কৰি আছে এনেই নকৰিলেহেঁতেন যোৱাকালি আপোনাৰ মাকে এই দুষ্টিক ফোন কৰি বহুত কিবা কিবি কৈছেহি মায়ে ফোন কৰি বহুত কিবা কিবি কৈছে কি কৈছে মানে কি কোৱা নাই সেইটো সোধক বোলে আপোনালোকে গুৰুত্ব দিয়া নাই আপোনালোকে মোৰ ল'ৰাটোৰ বিয়াখন পাতি দিব পৰা নাই এই বিভিন্ন কৈছে আৰু কিন্তু এইবিলাক কথা আপোনাক কৈ লাভ নহ'ব আপোনাৰ দেউতাকৰ লগতহে আলোচনা কৰিব এতিয়া আপোনাৰ দেউতাক আছে ক'ত দেউতা ৰাতিপুৱা কঁঠালগুটীয়া ঘৰলৈ গৈছে আপোনালোকে এটা খুব বেয়া কাম কৰিছে নহয় কঁঠালগুটীয়াক চাৰ্টিফিকেটখন কিয় দিয়া নাই এইটোতো আপোনালোকৰ দায়িত্ব কি বুলি দিম হে চাৰ্টিফিকেট কঁঠালগুটীয়া শ্ৰেষ্ঠ চোৰ সেই বুলি এটা কাম কৰক দেউতাক আপোনালোকে লগ কৰক লগ কৰি লৈ পেলাই ধৃতৰাষ্ট্ৰৰ বিষয়ে মোৰ বিষয়ে অন্যান্য যি বিষয়ে আলোচনা কৰিবলগীয়া আছে আলোচনাটো কৰি লওক মই আহোঁ দিয়ক ব'লা কি হ'ল মই কাম কৰি আছো কিয়নো মাতি আছে কেইটা বাজিলা বেলা দিব ৰ'ল কি কৈছ তুমি মই এতিয়া মুচি চুচি পেলাই চাহ বনাম আপোনাকো দিম ময়ো খাম তাৰপিছত আমি মণ্ডল খুৰা আৰু তাকে ফুৰিব যাম দেই নহয় ইমান দেৰি হ'ল মোক কিয় মাতা নাই এতিয়া গেলি আপুনি আজি কামক নাযায় বুলি ভাবছিলো কিয় ভাব তুমি কামক নাগালি বেপাৰ কোনি কৰিব খাম কি আমি সেইটোতো মই সদায় কওঁ কিন্তু বেছিকে কৈ থাকিব ভয় লাগে কিয়ৰ ভয় লাগে নহয় আপুনি আৰু ধহকে কয় না মায়াকে চাই মুখত দেখিন তিৰিটো চাই হাতত দেখিন সেনেকে কলি আৰু দুখ লাগে আজি নকলো এতিয়া আজি আৰু নকব বুলি কেনেকে জানিম মই মুঠে নকলো আজি মই কেনেকে জানিম কৱে না নকৱে সেইগিলাৰ কথা মই মাইক ভাল লগা গেলিহে কওঁ মাই যিহেতু ঘৰত নাই কিয় কম মাই নহলি নকৱে মুঠে নকওঁ এইগিলাৰ কথা মাই ভাল পাবা গেলিহে কওঁ মই কেনেকে জানিম মাক ভাল লগাবাক গেলি কৱে না মোক বেয়া লাগবাক গেলি কৱে এটা কথা কৈ থলো আজিৰ পেট তোমাক যদি কেতিয়াবা খং কৰি কওঁ বা কিবা কওঁ তেনেহ'লে সেইটো তোমাক খং কৰি নকওঁ বুজছ না সেইটো আকলাই মাইক ভাল লগাবৰ কাৰণে কম তোমাক খং কৰিলি মাই যি ভাল পায় সেইটো চাই মই মস্ত ভাল পাওঁ যাওঁ মই মুখখন ধুই আহি অলে যাম তুমি চাহ কাপ দিয়াগে যাওঁ সোনকাল কৰিব তই কি ক নাজনো মোৰ কিন্তু মস্ত টেংচি দে কি টেঙা লাগে কেৰপাতাৰ ব্যৱহাৰ গেলা মস্ত বেয়া লাগে কি বেয়া ব্যৱহাৰ কৰি লাগে আমি ইমান কষ্ট কৰিলো যোৱা ৰাতি খানাটো চাচোন তই খানাটো নোখোৱাৰ কাৰণে টেঙা লাগ নাকি খানাক গুলি মাৰাই কিন্তু কেৰপাতা হাতৰ ব্যৱহাৰ গেলাত মোৰ মস্ত খং উঠে কিহে মাইকেল নহয় তাৰমানে এই কি কৈছিলো মই মনৰ কথা গেলা লোকে দেখা নালগে
নহ'লে ৰুকে ৰাখলি কোনোবা দিনা পেটটো ফুলি গাঙাটো হৈ ফাটি যাব পাৰে তই ফ্ৰীতে মাৰা যায় চান্সটো বেছি হলকে বাইতে দি দে দি নহয় হা ই তাৰমানে কি হৈছে ইয়াৰ খানাটো নোখোৱাৰ কাৰণে অকণমান খং উঠছি খং ঠিক নহয় অভিমান অভিমান গৈছে অভিমান নহয় খঙে উঠছি খং কৰাটো স্বাভাৱিক এই আমাৰো মন যায় বুজছা আমাৰো মন যায় তোৰ খানা খোৱাবা কিন্তু কি কৰিবি আমি হ'লো টাকা নোহোৱা মানুহ টাকা বোলো সেই কথাতে কথা আছে নহয় কহয় কবি নদেখে উইদাউট মানি দিয়াৰ ইজ নো ফানি অ' কেৰপাতা শুনাচোন তুমি মোৰ কথা বুজি পোৱা নাই হা অ' কেৰপাতা তেৰি ফোন মাৰিলি ধৰিব না ফোন মাৰিলি ধৰিব না আগতে কৰি নাচাকিয়া হৌৰা লিখা ৰ'বা লিখিছে হ'ব এটা কথা দোস্তি এই লিখা কথাখিনিৰ ভাষাটো তোমাৰ এনেকুৱা হ'ব লাগিব যে কটলাকুচি গাঁৱৰ কঁঠালগুটীয়া ভোলা আৰু কেৰেপা প্ৰসিদ্ধ চোৰ হৌৰা এই প্ৰসিদ্ধ চোৰটো বাদ দিয়াহে কিয় তাৰ পৰিৱৰ্তে তুমি ব্যৱহাৰ কৰা হয় গভাইত চোৰ নহ'লে দগধা চোৰ নহয় সেইটো তুমি মুখেৰে ক'ব পাৰিবা কিন্তু লিখিত দিব নোৱাৰা নহয় বুজিছা নাই সেইবিলাক বাদ দিয়া পিছৰখিনি শুনা এই কঁঠালগুটীয়া কেৰেপা আৰু ভোলা তিনিজন মহান চোৰক আজি বিচাৰক মণ্ডলীয়ে বিচাৰ কৰি কঁঠালগুটীয়া চোৰক শ্ৰেষ্ঠ চোৰ বুলি বিবেচিত কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ল আৰু লগতে তেখেতৰ উত্তৰ ভৱিষ্যত উজ্জ্বল এনে কিছুমান ভাষাৰে লেঠাটো মাৰিব লাগে নাই সেইটোত মই দিমত দেই কিয় তাৰমানে তুমি যে ক'লা এই মানপত্ৰ সলনি মোৰ মতে হ'ব লাগে দেই মই কথাটোহে কৈছোঁ অপমান পত্ৰ আৰু যে ক'লা এই উজ্জ্বল ভৱিষ্যতৰ সলনি অন্ধকাৰ ভৱিষ্যত কামনা কৰা হ'ল নাই সেইটো তুমি মুখেৰে ক'ব পাৰিবা কিন্তু লিখিত দিব নোৱাৰিবা নহয় হাজাৰ বয়া পক মই কিন্তু কথা এটা কওঁ কঁঠালগুইটাক প্ৰথম দিলি নহ'ব প্ৰথম কাক দিবহে দেখিছানে দেওক কঁঠালগুইটাক প্ৰথম দেওক দ্বিতীয়টো ভলাক দেওক আৰু তৃতীয়টো কেৰপাক দেওক তেহে মিলব ৰাধুষ্টি সখীয়নে কিন্তু বেয়া কথা কোৱা নাই দেই কিন্তু পিছে কথা এটা হ'ল নহয় সখীয়নী এই দ্বিতীয় আৰু তৃতীয় স্থানৰ কাৰণে আমাৰ ভোলা কেৰেপাৰ প্ৰতিযোগিতা নকৰিলেই নহয় ভলাক দ্বিতীয় আৰু কেৰপাক তৃতীয় দিয়ক ৰ'বাহে একো নাজানাকে কেপকেপাই নাথাকিবা এতিয়া ভোলাক দ্বিতীয় দিলে কেৰপাই আৰু কেৰপাক দ্বিতীয় দিলে ভোলাই আপত্তি নকৰিব নেকি হে দুষ্টি ৰ'বা মোক চিন্তা কৰিবলৈ দিয়া কেৰপাই তোক বয়া পাইছি বয়া প বুলি কোৱা নাই দাচোন কিন্তু বয়া যি পাইছি হাতো গম পাইছোঁ বয়া নাপা বাপু আমাৰ মাইদেৰে এগিলাখান খানা চানা খাবা নৰে না তো নাই খাই থাকবে দাইদেৰে এগিলাখান নধৰবে খানা চানা খাৱাত লোক বাকী কেইটাই খানা খাব কিন্তু ভলাদাই নাখলি মোৰ কিবা বয়া লাগে সেই ধৰিতো তই বয়া পা কাৰণে তো মাজে মাজে তন্তুৰ লগত খানা খাও মাইকেলে বয়া পায় সেই ধৰি আপুনি খানা খায় আৰু কেতিয়াবা মোক এৰি ফেলাই খানা খাৱাৰ হৈ মই যি বয়া পাওঁ আপুনি নাখাওকে ঘৰত গুচি আহিছে না মাই ডিয়াৰ আপুনি এগলা বন্ধুৰ লগত সংসাৰ কৰি থকা নাই এই মালতীয়া বেৰীৰ লগতে সংসাৰ কৰি আছে দেখলি না দেখছো কি বুজি পালি বৌ খংকৰাটো বুজি পাইছো সেইটো বুজি পাইছা বুজিছা না খংকৰাটো দেখা পালি কিন্তু কি বুজি পালি সেইটো কওঁ আৰু আকৌ বুজি পোৱা নাই বুজে দে বুজি নাপা বুজে দিলেও বুজি নাপা বিয়া কৰো আপনা আপনি বুজি পাবি তেওঁৰ উজ্জ্বল ভৱিষ্যত আমাৰ কাম্য তাৰপিছত আমি এতিয়া চহী কৰি দিম বছ হৈ গ'ল হৌৰা এইখনত কি লিখা আছে পঢ়ি চবকে শুনাব দৰকাৰ নাই নহয় তুমি চহী কৰা মই চহী কৰি দি লেঠা মৰা বছ সেইটোৱে কথা পেঘি নাথাকি লাভ নাই চহী কৰি দিয়ক লৈ যাওঁ নে কি কয় বৈশ্য নহয় চাৰ্টিফিকেট এখন মোক দিবা খুজিছে চাৰ্টিফিকেটখন তেখেতসকলে মোক দিবা খুজিছে মই ল'ব লাগিব দিয়কচোন কিন্তু কিহৰ কিন্তু কথা হ'ল একো কথা নাই বৈশ্য এই চাৰ্টিফিকেটখন আপুনি ল'ব লাগিব বাবাই কৈছে নহয় এইখনৰ পৰা আপোনাৰ বহুত সহায় হ'ব আপুনি পেঞ্চন পাব পেঞ্চন কিবা এইবোৰৰ ওপৰত স্কিম আছে নেকি হে মই জনাততো তেনেকুৱা স্কিমৰ কথা শুনা নাই যদি আজি বাদে কাইলৈ তেনেকুৱা ধৰণৰ কিবা স্কিম আহে তেতিয়া হয়তো পাই যাব পাৰে পাব চোৰৰ পেঞ্চন পাম
চুৰৰ পেঞ্চন এৰি নাই 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 মই ইমান আশা কৰা নাই আৰু একলা কথা ইমান সহজ নহয়হে বাপাৰে হেৰি শুনক গোটেই জীৱনটো কৰ্ম কৰিলে এতিয়া বহি দিয়াৰ পিছত আপুনি কিয় পেঞ্চন নাপাব নিশ্চয় পাব লাগিব যেনেকৈ শিল্পীসকলে পায় এৰি আমাৰ ৰাজ্যৰ শিল্পীৰ সংখ্যাটো কম চোৰৰ সংখ্যাটো বেছি চোৰে গোটেই ৰাজ্যখনতে ঠাহ খাই আছে খাই নহয় তথাপি চোৰৰ মাজত যেন মোক পেঞ্চন দিব মই ইমান আশা কৰা নাই তথাপি চাৰ্টিফিকেটখন দিবা খুজিছে যেতিয়া দিয়ক চহী মাৰি দিয়ক লৈ যাওঁ দিয়ক না কি কয় হওক দিয়া নাই পাৰিম ভোলা দা মই কওঁ ৰ'বা ইমান কষ্ট কৰি কম্পিটিশ্যনত দিনকেইটা খেদালোঁ ভালেই হওক বেয়াই হওক খানাটো নাখালে কিন্তু নহ'ব গোটা কাটাই পইচা তোলা কি খাম মই দিম যা মোৰ ভাগতটো দিম মই দিম দে মোৰ ভাগৰখিনি বেছ বঢ়িয়া কথা তিনিওৰে পইচাখিনি লগ কৰি পেলাই বাজাৰ কৰি পেলাই খানাটো খা তুমি মই নাখাওঁ যা খানা চানা এইটোতে তোক বেয়া পাওঁ য'ত দিয়া আজি আমি তিনিও হ'লো একফাল কি একফাল মোক লৈ কি কথা আছে মই নাখাওঁ তন্থে খা মোৰ লগত তন্থে ৰিজে লাভ নাই না মই বেলেগ তন্থে বেলেগ কি বেলেগ হা তন্থে হৈছা বাল্লা কাল্লা মানুহ তিনৈ এতিয়া মইতো বাল্লা কাল্লা মানুহ নহয় 10 ৰুমত মই বিয়া কৰিছো সংসাৰী মানুহ তাৰ মানে তুমি জিন্দেগীতে আৰু আমাৰ লগত খানা খাব নোৱাৰা নেকি খানা চানা খাম কিন্তু খানা খালি কি হ'ব আমাৰ ঘৰত খাব লাগিব আৰু মালতী মূল্যত খানাটো খাব পাব লাগিব কি ক'লা কি ক'লা জিউনলি তাকে ক'লো দুনিয়াত ভোলা দাইহে বিয়া কৰিছি টিভি যি কি ক'লা টিভিৰ ভুচুং খুৰী 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 তই যে আইছা এনে একবাৰ ফুৰিব আহিলো হ'ব দে তোকতো মই কোৱা নাই যে তই মোৰ ঘৰত কাম কৰবাহে আহিবা পাৰবি এনেও আহিবা পাৰবি সদায় পুৱা আহিবি দে বাহ কি কাইদাত কলাকে খুৰী কি কাইদা কৰি ক'লো সদায় আহিবা কলাক কিন্তু পুৱাই আহিবা কলাক হয়নে মই ফুৰিব অহা মানুহ ফাটি পেলাই আহিবা পাৰো ফাটি পেলা নৰা ৰ তাকেতো ক'লো কাইদা কৰি কোৱা বুলি মই পুৱাই অহাৰ লগে লগে একাপ চাহ দিলাক চাহ কাপ খাই উঠি মই সেইটো কাপ ধুবা যাওঁতে আৰু দুখন বেলেগ বাচনো ধুই আনিলো তাৰ পিছত ক'ব কি মালতী কথাও পাতিম কাপোৰো ধুম সেনেকে ক'লো পাৰোক মাতিনি কলটো মাৰবা দিলাক না এখনিকে ক'লো কাইদা কৰি কোৱা বুলি সেইটো কথা নহয় সেই ধৰি তোক মই পুৱা আহিবা কোৱা নাই তেতিয়া কলাক ভাতি বেলা ভাত পানী খাই বাচন চাচন ধুওঁতে সাজ লাগে কাকাল চাকাল গোটে মথা মাৰি ধৰে অলপ বিচনাত পৰো সঁচা কথা মালতী সেইখিনি সময় যদি কোনোবা ইষ্ট কুটুম্ব আহে মই গোটেই মস্ত বয়া পাওঁগে ভাটিবেলা আহোঁতে মই মালতী কলো পাৰক লগি যাওঁ মই কাপোৰ কেইটা ধুম তাতে কথা পাতিম ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ বৰলাকাই